নমস্কাৰ, এইখন হৈছে টাটা জিপ এক্সেল 2019 মডেল হয়। মই গাড়ীখনৰ কণ্ডিশ্যনটো দেখাইছোঁ বাৰু, চাই ল'ব। টায়াৰ কণ্ডিশ্যন মই ইণ্টেৰিয়ৰটো দেখাই লৈছোঁ, চাই ল'ব, ধুনীয়া হৈ আছে। 2019 মডেল হয়। কাগজ পত্ৰ কৰি গোটেই পেপাৰ আপডেট ট্ৰেন্সফাৰ কৰি পেলাই গাড়ীখনৰ প্ৰাইচ হ'ব 1,50,000 টকা। স্পেয়াৰ টায়াৰো নতুন হৈ আছে, চাই ল'ব। বেগটো মই দেখাইছোঁ, টায়াৰকেইটা একদম নিউৱে হৈ আছে, কণ্ডিশ্যনটো চাই ল'ব। গাড়ীৰ লুক একদম ভালে আছে, নতুনে হৈ আছে। প্ৰাইচ হ'ব 1,50,000 টকা। 2019 মডেল টাটা জিপ এক্সেল। এড্ৰেছটো কৈ দিছোঁ মই, গুৱাহাটী লখৰা বেহাৰবাৰী। আহিলে স্ক্ৰীণত দিয়া নম্বৰত কণ্টেক্ট কৰিব। এইখন হৈছে এপে এক্সেল দিয়ে অটো। এইখনৰ প্ৰাইচ হ'ব 1,55,000। 2020 গাড়ী হয়। মই গাড়ীখনৰ কণ্ডিশ্যনটো দেখাইছোঁ বাৰু, চাই ল'ব। BS6 মডেল হয়, হ'লেও ইয়াতে ৰছী টনা ছিষ্টেম আছে। আজিকালি ৰছী টনাটো বহুতে বিচাৰে বাৰু। টায়াৰ কণ্ডিশ্যনটো চাই ল'ব। এড্ৰেছ গাড়ীখন আছে গুৱাহাটী লখৰা বেহাৰবাৰীত। ভাল লাগিলে কণ্টেক্ট কৰিব স্ক্ৰীণত দিয়া নম্বৰত। গাড়ীখনৰ গোটেই পেপাৰ পাতি আপডেট কৰি ট্ৰেন্সফাৰ কৰালৈকে 1,55,000 হ'ব। ভিডিঅ' চাই আহিলে নিশ্চয় অলপ নিগচিবল হৈ যাব। ভাল লাগিলে কণ্টেক্ট কৰিব।